মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টি জিজ্ঞাসা টেলেঞ্চাৰ্ছ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 30 পৰা কৰি দিবলৈ চেষ্টা কৰিম যিমানকেইটা কুৱেশ্যন আছে গতিকে ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ তোমালোকৰ জিজ্ঞাসা টেলেঞ্চাৰ্ছ এক্সামত আহিব ঠিক আছে গতিকে চাই যোৱা ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল যে তলৰ কোনটো 6ৰ গুণিতক which one of the following is a multiple of 6 এতিয়া 6ৰ কোনটো গুণিতক আমাক খুদিছে 56 6ৰ গুণিতক হয় 76 6ৰ গুণিতক হয় নে 6000 6000 টো 6ৰ গুণিতক হয় নে 616 টো 6ৰ গুণিতক হয় হেয়া আমি উলিয়াব লাগে এটা গুণিতক মানে কি হয় গুণিতক মানে হৈছে এটা যে আছে গুণিতক শব্দটো এই গুণিতক মানে সদায় মনত ৰাখিবা গুণিতক মানে হৈছে পূৰণফল ঠিক গুণিতক মানে কি পূৰণফল অৰ্থাৎ উদাহৰণ হিচাপত 6ৰ যদি গুণিতকবোৰ আমাক খুদে 6ৰ পূৰণতৰ যিটো ভাগ আছে তোমালোকে এইটো মাতিলেই হৈ গ'ল যেনে 6 গুণ 6 6 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 গতিকে এইবোৰ হৈছে 6ৰ গুণিতক এতিয়া আমাক এই 6ৰ গুণিতক উলিয়াব দিয়া নাই আমাক এনেকে উলিয়াব দিয়া আমাক কি কৈছে ইয়াতে চাৰিটা সংখ্যা দিছে যেনে 56 দিছে 76 দিছে 6000 দিছে আৰু 616 দিছে এই চাৰিটাৰ ভিতৰত কোনটো 6ৰ গুণিতক হেয়া আমাক উলিয়াব দিছে এতিয়া আমি যদি এনেকে পূৰণ কৰি গৈ থাকো হেনেকে উলিয়াব পাৰো কিন্তু পূৰণ কৰি গৈ থাকিলে আমাৰ পৰীক্ষাত কি হ'ব আমি ইমান সময় নাপাম গতিকে এনেকুৱা ধৰণৰ গুণিতক হয় নে নহয় হেয়া চোৱাৰ অন্য নিয়মো আছে সেই নিয়মটো তোমালোকে জানিব লাগিব নিয়মটো কি তোমালোকে হৰণ কৰি চাব লাগিব চোৱা 56 ক 6 ৰে হৰণ কৰা প্ৰথমে যেটো 56 দিয়া আছে 6 ৰে হৰণ কৰাচোন 6 ৰে হৰণ কৰিলে কিমান হ'ব 6 9 গুণ কিমান হ'ব 54 হয়নে গতিকে দুই ভাগশেষ ৰব মনত ৰাখিবা যদি 6ৰ গুণিতক হয় তেতিয়া হলে কোনো ধৰণৰ ভাগশেষ নৰয় ইয়াতে যেটো দুই ভাগশেষ ৰল অৰ্থাৎ 56 টো 6ৰ গুণিতক নহব নেক্সট দিয়া আছে আমাক 7 10 6 76 76 টো 6ৰ গুণিতক হয় নে নহয় আমি হৰণ কৰি চাও আহা 6 গুণ 6 নেক্সট আমি এই 6 টো নমাই আনিলো আকৌ 7 6 গলে কিমান ৰল 1 গতিকে নেক্সট এই 6 টো নমাই আনিলে কিমান হল 16 6 দুগুণ কিমান 12 6 3 গুণ 18 18 টো নাই গলি দুইবাৰ দিম 6 দুগুণ কিমান হ'ব 12 16 ৰ পৰা 12 গলে কিমান থাকিব 4 থাকিব ইয়াতো কি হল ভাগশেষ ৰলে আমাৰ গুণিতক নহব নেক্সট আমাক কিমান দিছে চোৱা 6000 দিছে 6000 ক আমি 6 ৰে হৰণ কৰো আহাচোন হৰণ কৰি চাও চোৱা 6 গুণ কিমান 6 নেক্সট চোৱা এইটো শূন্য নমাই আনিলো যেটো শূন্য নম্বৰ আছে বাৰ দিব নোৱাৰো 6 ৰে ওপৰ হৰণংকৰ নিয়ম মতে এটা শূন্য দিব লাগে নেক্সট এইটো শূন্য নমানৰ পিছতো যেটো আমি বাৰ দিব নোৱাৰো ওপৰত আৰু এটা শূন্য দিব লাগিব নেক্সট এইটো শূন্য নমানৰ পিছতো যেটো আমি বাৰ দিব পৰা নাই ওপৰত আৰু এটা শূন্য আমি দিব লাগিব অৰ্থাৎ চোৱাচোন আমাৰ সম্পূৰ্ণৰূপে হৰণ গল কাৰণ তলত কিমান ৰল শূন্য ৰল গতিকে প্ৰশ্ন নম্বৰ 30 ৰ অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব ডি নম্বৰটো হ'ব না আমি চাও আহাচোন এটো তোমালক কৰি দেখাও যেটো তিনিটা কৰি দেখালৈ হয়নে এটো কৰি চাও 6 ৰে হৰণ কৰা 6 গুণ কিমান হ'ব 6 এই একটো নমালো নমৰ পিছত 6 ৰে একক বাৰ দিব নোৱাৰো গতিকে শূন্য এটা দিব লাগে নিয়ম মতে নেক্সট আমি এই 6 টো নমাই আনিলো নমাই আনতে এই একটোৰ লগ লাগি 16 হল 6 দুগুণ কিমান হ'ব 12 6 ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 4 যেহেতু এইটো ভাগশেষ ৰল 4 এইটো গুণিতক নহব গতিকে ইয়াৰে কোনটো 6ৰ গুণিতক 6000 টো 6ৰ গুণিতক গতিকে এনেকুৱা ধৰণে তোমালোকে গুণিতক হয় নে নহয় উলিয়াই চাব লাগিব এতিয়া প্ৰশ্ন নম্বৰ 31 ৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো প্ৰশ্নটো আছিল যে 16 সংখ্যাটোৰ আটাইতকৈ সৰু গুণিতকটো হল 16 সংখ্যাটোৰ আটাইতকৈ সৰু গুণিতকটো সুধিছে the smallest multiple of the number 16 is 16 ৰ আটাইতকৈ সৰু গুণিতক অপচন চোৱা এ আছিল 8 বি আছিল 32 সি আছিল 160 আৰু ডি আছিল 16 এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব হেয়া আমাক সুধিছে গতিকে কেনেকৈ আমি শুদ্ধ হয় না নহয় হেয়া আমি জানিম তোমালোকে চাই যোৱা এতিয়া চোৱা 16 ৰ সংখ্যাটোৰ আটাইতকৈ সৰু গুণিতক যেটো সুধিছে গতিকে গুণিতক মানে আমি গম পাইছিলো কি হয় পূৰণফল গতিকে 16 ৰ যেটো আটাইতকৈ সৰু গুণিতক সুধিছে গুণিতক কেনেকৈ উলিয়াও আমি পূৰণতৰ ভাগটো মাতি আমি গুণিতক উলিয়াও এতিয়া 16 ৰ পূৰণতৰ ভাগটো মাতিলে আমি কিমান পাম 16 গুণ কিমান পাম 16 দুগুণ কিমান পাম 32 হয়নে এনেকৈ আমি চাব লাগিব এতিয়া ইয়াৰে আটাইতকৈ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 31 কুৱেশ্যনটি আছিল যে 16 সংখ্যাটোৰ আটাইতকৈ সৰু গুণিতকটো হল the smallest multiple of the number 16 is
অপশন এ আছিলে 8, অপশন বি আছিলে 32, অপশন সি আছিলে 160, অপশন নাম্বাৰ ডি আছিলে 16। তে 16 সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো সুধিছে। সৰু গুণিতক কেনেকৈ উলিয়াম এতিয়া সেইটো চোৱা। গুণিতক মানে কি হয় পূৰণফল। এতিয়া তোমালোকে গুণিতক যেহেতু সুধিছে 16ৰ পূৰণৰ ভাগটো মনত ৰাখিব লাগিব হয়নে, নহ'লে পূৰণ কৰি চাব লাগিব, যেনে 16 × 16 16 লগত 2 পূৰণ কৰিব লাগিব। গতিকে পূৰণ কৰাতকৈ তোমালোকে 16ৰ পূৰণৰ ভাগটো মনত ৰাখিবা হয়নে। 16 × কিমান হ'ব 16, 16 × 2 = 32। এনেকৈহে আমি কি উলিয়াওঁ যিকোনো এটা সংখ্যাৰ গুণিতকটো উলিয়াওঁ। গতিকে আমাক কি সুধিছে যে 16 সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো সুধিছে, আটাইতকৈ কি সুধিছে সৰু সুধিছে। এতিয়া চোৱা প্ৰত্যেকটো সংখ্যাৰে যিটো সংখ্যা আমি গুণিতক উলিয়াওঁ সেই সংখ্যাটো হৈছে ইয়াৰে আটাইতকৈ সৰু গুণিতক। যেনে 16ৰ আটাইতকৈ সৰু গুণিতক কি হ'ব 16। 8ৰ যদি আমাক গুণিতক উলিয়াবলৈ দিয়ে 8 × 8, 8 × 2 = 16, এনেকৈ 8 × 3 = 24, 8 × 4 = 32। ইয়াৰ আটাইতকৈ সৰু গুণিতক কি হ'ব 8ৰ 8 হ'ব। ঠিক তেনেকৈ 16ৰ আটাইতকৈ সৰু গুণিতক 16 হ'ব। অৰ্থাৎ ইয়াৰ পৰা আমি গম পালোঁ যে প্ৰত্যেকটো সংখ্যাৰে নিজেই নিজৰ আটাইতকৈ সৰু গুণিতক। গতিকে অপশ্যন নাম্বাৰ ডিত যিহেতু আমাৰ 16 দিয়া আছে, অপশ্যন নাম্বাৰ ডি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। তোমালোকৰ বহুতেই হয়তো বুজি নাপাবা, কাৰণ প্ৰথমবাৰ যিহেতু এনেকুৱা ধৰণৰ হয়তো পাইছা, গতিকে বুজি পোৱাত তোমালোকৰ অসুবিধা হ'ব পাৰে। তোমালোকে 2-3বাৰমান ভিডিঅ'টো চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটি আছিলে এনেধৰণৰ যে তলৰ কোন দুটা আকৃতিৰ সমতল পৃষ্ঠ আৰু বক্ৰ পৃষ্ঠ দুয়োবিধেই আছে। Which two of the following shapes have both plane surfaces as well as curved surfaces? অৰ্থাৎ কি কৈছে তলৰ কোন দুটা আকৃতিৰ সমতল পৃষ্ঠ আৰু বক্ৰ পৃষ্ঠ দুয়োবিধেই আছে সুধিছে। অপশ্যন চোৱা, এইটো আছিলে আয়তাকাৰ ঘনক আৰু ঘনক, এইটো নহ'ব, এইটো কেনচেল। বিত আছিলে আয়তাকাৰ ঘনক আৰু চুঙা, ইয়াৰো নাই। ডিত আছিলে গোলক আৰু শংকু, এইটো নহ'ব। চিত আছিলে শংকু আৰু চুঙা, এইটো হ'ব কাৰেক্ট। ইয়াৰে এই দুটা আকৃতিৰ সমতল পৃষ্ঠ আৰু বক্ৰ পৃষ্ঠ দুয়োবিধেই আছে। প্ৰশ্ন নম্বৰ 33 চোৱা। প্ৰশ্নটি আছিল আয়তাকাৰ ঘনক এটাৰ মুঠ দাঁতিৰ সংখ্যা। দ্য টোটেল নাম্বাৰ অফ এডজেছ অফ এ কিউবিট ইজ। আয়তাকাৰ ঘনক এটাৰ মুঠ দাঁতিৰ সংখ্যা সুধিছে। অপশ্যন চোৱা, এত আছিলে 12, বিত আছিলে 6, চিত আছিলে 18, ডিত আছিলে 24। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ এত থকাটো 12। আয়তাকাৰ ঘনক এটাৰ মুঠ দাঁতিৰ সংখ্যা হৈছে 12। ইয়াৰ এই কুৱেশ্যন পেপাৰসমূহৰ লগতে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জইন কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰি আমাৰ অনলাইন ক্লাছত জইন কৰি লোৱা। তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টি পাবা। এইটো কুৱেশ্যন চোৱাচোন। কুৱেশ্যনটি আছিল তোমাৰ হাতত 100 টকা আছিলে, ইয়াৰে 5/2 অংশ তুমি খৰচ কৰিলে তুমি খৰচ কৰা টকাৰ পৰিমাণ কিমান হ'ব? ইয়াতে চোৱাচোন ইংলিছত দিয়া আছে, ইউ হ্যাড ₹100 উইথ ইউ ইফ ইউ হেভ স্পেণ্ট 2/5 of it, then how much money have you spent? অপশ্যন চোৱা, এত আছিলে 50, বিত আছিলে 40, চিত আছিলে 80 আৰু অপশ্যন নাম্বাৰ ডিত সম্ভৱতঃ এইটো 25 লিখা আছে। ঠিক আছে, আৰু ইয়াত হয়তো তোমালোকৰ এইখিনি চিনি পোৱাত অসুবিধা হ'ব পাৰে। গতিকে চোৱা, তোমাৰ হাতত কিমান টকা আছিল 100 টকা আছিল, ইয়াৰে 5/2 অংশ তুমি খৰচ কৰিলে তুমি খৰচ কৰা টকাৰ পৰিমাণ কিমান হ'ব উলিয়াবলৈ গৈছে। দুটা পদ্ধতিৰ সহায়ত আমি ইয়াৰ আনচাৰটো উলিয়াব পাৰোঁ। এতিয়া মুঠ টকা কিমান আছিলে চোৱা 100 টকা, ইয়াৰে 5/2 অংশ হয়নে, ধৰি লোৱা 100 টকা আছিলে। 100ক যদি আমি সমানে 5 ভাগ কৰোঁ, চোৱা 1 2 3 4 5, চোৱা 1 2 3 4 5টা সমানে যদি 5 ভাগ কৰোঁ, ইয়াতে চোৱা এটা ভাগত কিমানকৈ পৰিব 20কৈ হয়নে, কাৰণ 20×5 কিমান 100। গতিকে চোৱা কিমানকৈ পৰিল, টোটেল কিমান টকা আছিল 100 টকা। গতিকে 5 ভাগ কৰিছে 5/2, 5 ভাগ কৰিলে চোৱাচোন এটা ভাগত কিমানকৈ পৰিল 20কৈ। চোৱা 1 2 3 4 5 সমানে 5টা ভাগ কৰা হ'ল। গতিকে 5/2 কিমান অংশ খৰচ কৰিলে 2 অংশ হয়নে, 2টা অংশ। গতিকে 2টা অংশ বুলি ক'লে 1 2 3 4 5, টোটেল 5টা ভাগ কৰিলোঁ। ইয়াৰে কেইটা অংশ খৰচ কৰাৰ কথা কৈছে চোৱাচোন 2টা অংশ, অৰ্থাৎ এই দুটা বুলি ধৰি লোৱা। এই দুটা যদি আমি খৰচ কৰোঁ কিমান টকা খৰচ কৰিলা, চোৱা এই দুটা মানে কিমান আছিল 20+20 কিমান হ'ব টোটেল 40টো কাৰেক্ট আনচাৰ হ'ব। অৰ্থাৎ 40 টকা কি হ'ল খৰচ কৰা টকাৰ পৰিমাণ হ'ব। অথবা এইটো আমি অন্য পদ্ধতিৰ সহায়তো উলিয়াব পাৰোঁ। চোৱা মুঠ টকা কিমান আছিল 100 টকা আৰু ইয়াৰে 5/2 অংশ। গতিকে আমি কি লিখি ল'লোঁ 5/2
মুঠ টকাৰ গৈছে মুঠ টকাৰ হয়নে নহয় তোমাৰ কিমান টকা আছিল 100 গতে 5/2ক আমি কিহেৰে পূৰণ কৰিম 100ৰে পূৰণ কৰিম কাৰণ মুঠ টকা কিমান আছিলে 100 টকা এতিয়া আমি পূৰণ কৰো কটাকটি কৰো আহাচোন চোৱা 5ৰে 100 কিমান বাৰ যাব 5ৰে 100 যাব 20 বাৰ কাৰণ 5 20 গুণ 100 হয়নে বা অথবা 5ৰে প্ৰথমতে এটা অংক ল এটা অংক বাৰ নগলে দুটা ল'ব লাগে 5 দুগুণ কিমান হ'ল 10 এটা শূন্য আছে গতিকে এটা শূন্য দি দিলেই হ'ল অথবা 5ৰে 100 ডাইৰেক্টলি কটাকটি কৰিব পাৰো 5 20 গুণ কিমান হ'ব 100 ওপৰত যেহেতু 2 আৰু 20 ৰল আমাৰ কোনোদিনা ওপৰৰ পৰা কটাকটি নাযায় ওপৰত কিমান ৰল 2 আৰু 20 গতিকে ইয়াতে থকা এই 2 আৰু 20 টো যদি আমি পূৰণ কৰি দিও 2 পূৰণ 20 কিমান হ'ব 40 অৰ্থাৎ অপচন নম্বৰ বি এ হ'ব কাৰেক্ট আনসাৰ এনেদৰে উলিয়াওটো তোমালোকে চোৱাচোন আমাৰ 40 টকাই উলিয়াইছিল এনেকৈ কৰিলেও তোমালোকৰ 40 টকাই ওলাব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা